নমস্কাৰ দবকা নিউজ চাইটো কৰাৰ বাবে ধন্যবাদ আৰু মই শ্বাহৰুখ আৰু মই বৰ্তমান উপস্থিত আছো যমুনামুখৰ কপিলী নদীৰ ওপৰত একচুৱেলি ওপৰত ক'ব লাগিব যিহেতু দলং দেখিছে আপোনালোকে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰতি বছৰে বৰষুণ হোৱাৰ পিছত বানপানীয়ে এক ভয়ংকৰ নিজৰ যি ৰূপ আছে সেই ৰূপ দেখুৱায় আৰু এনেদৰে এই বছৰ দেখিবলৈ পোৱা গৈছে কপিলী নদীৰ যি দৃশ্য সেই দৃশ্যটো অতি ভয়ংকৰ হৈ পৰিছে সমান্তৰালকৈ আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাইছো এয়া হৈছে যমুনামুখৰ কপিলী নদীৰ যি দৃশ্য প্ৰতি বছৰ যিহেতু দেখিবলৈ পোৱা যায় বৰষুণ হোৱাৰ পিছতে এনেদৰে দেখিবলৈ পোৱা যায় কপিলী নদীৰ যি ৰূপ আছে সেই ৰূপটো তেওঁ চেঞ্জ কৰি দিয়ে সমান্তৰালকৈ এই বছৰ যিহেতু দেখিবলৈ পোৱা গৈছে যে যি ৰূপ আছে সেই ৰূপটো চেঞ্জ কৰি দিছে আৰু ইতিমধ্যে আমি আপোনালোকক কিছু পৰিৱেশ দেখুৱাইছো কপিলী নদীৰ যি দৃশ্য আৰু এয়া ইতিমধ্যে শেহতীয়া আমি আপডেট দিবলৈ বিচাৰিছোঁ ইতিমধ্যে এয়া সন্ধিয়া ভাগত আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া সন্ধিয়া ভাগত প্ৰায় ক'ব লাগিব এক প্ৰকাৰৰ যথেষ্ট ইতিমধ্যে বৃদ্ধি পাইছে পানী আৰু যিহেতু খান্দং বান্ধৰ যি পানী সেই পানী ইতিমধ্যে প্ৰায় ক'ব লাগিব এক প্ৰকাৰে উফন্দি পৰিছে কপিলী নদী ইতিমধ্যে ইয়াৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ ইয়াৰ যমুনামুখৰ পৰা ব্ৰিজৰ তলৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ ব্ৰিজৰ তলৰ পৰা এনেদৰে দেখুৱাইছোঁ আৰু ইতিমধ্যে প্ৰায় উফন্দি পৰিছে সন্ধিয়াৰ ভাগত এই দৃশ্যাংশ আমি দেখুৱাইছোঁ এই সন্ধিয়াৰ ভাগত দৃশ্যাংশ ইতিমধ্যে প্ৰায় উফন্দি পৰিছে প্ৰায় কপিলী আৰু ইতিমধ্যে ক'ব লাগিব যে যমুনামুখ সৰু পথাৰৰ পৰা যমুনামুখ আনকি কামপুৰ কচুৱা বিভিন্ন অঞ্চল আচলতে ক'ব লাগিব বিভিন্ন যিসমূহ নৈপৰীয়া অঞ্চল আছে সেই নৈপৰীয়া অঞ্চল ইতিমধ্যে প্ৰায় বুৰ যোৱাৰ সম্ভাৱনা হৈ পৰিছে কাৰণ সকলো এই মুহূৰ্তত সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰিছে যথেষ্ট ভয়ংকৰভাৱে বৃদ্ধি পাইছে ইতিমধ্যে পানী আৰু ইতিমধ্যে নিপকুৰ পৰা ক'ব লাগিব ইতিমধ্যে জানিব পৰা মতে 373.40 কিউমেক পানী এৰি দিব খান্দন বান্ধে আৰু ইতিমধ্যে আমি দৃশ্যাংশ দেখুৱাই আছোঁ পোনপটীয়াকৈ কিদৰে আচলতে উফন্দি উঠিছে যমুনামুখৰ কপিলী নদীত এনেদৰে উফন্দি উঠিছে পানী আৰু হয়তো আজি নিশাৰ ভাগত যথেষ্ট বৃদ্ধি পোৱাৰ আকাংক্ষা আছে গতিকে সকলো নৈপৰীয়া ৰাইজ আচলতে সাৱধান হওক আপোনালোকৰ যিসমূহ বয় বস্তু আছে বা গৰু ছাগলীৰ পৰা আদি কৰি যিসমূহ বয় বস্তু আছে সেই বয় বস্তু আচলতে আপোনালোকে নিৰ্দিষ্ট স্থানত ৰাখক কাৰণ যিকোনো মুহূৰ্তত হয়তো আৰু বৃদ্ধি পোৱাৰ আকাংক্ষা আছে ইতিমধ্যে যিহেতু আনফালে ক'ব লাগিব বৰষুণো যথেষ্ট আছে কিন্তু দিনৰ ভাগত যদিও বৰষুণ কিছু কম আছিল হয়তো নিশাৰ ভাগত পুনৰ বৰষুণ অহাৰ সম্ভাৱনা আছে গতিকে যিসকল নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজসকলে আচলতে সাৱধান হোৱাৰ প্ৰয়োজন তেওঁলোকৰ বয় বস্তুসমূহ যাতে আঁতৰত ৰাখে তেওঁলোকৰ গৰু ছাগলী আদি বস্তু আচলতে আঁতৰত ৰাখে সেই সম্পৰ্কে আচলতে আমি দিনৰ ভাগতো এটা প্ৰতিবেদন আগবঢ়াইছিলোঁ আৰু পুনৰ আমি সেই প্ৰতিবেদন যোগে কিছু আপডেট যোগে আমি আচলতে দৃশ্যাংশ দেখুৱাইছোঁ দৃশ্যাংশৰ লগে লগে আমি কৈছোঁ যে কিছু পৰিমাণে বৃদ্ধি পাইছে বৰ্তমানো বৃদ্ধি পাই আছে গতিকে সকলো সাৱধান থাকক সুস্থ থাকক তাৰে কামনা কৰিছোঁ।